নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোৰ যোগেদি পঞ্চম শ্ৰেণীৰ পৰিৱেশ পাঠ নং 15 আমাৰ দৈনন্দিন জীৱনত প্ৰযুক্তি পাঠটোৰ সকলো প্ৰশ্ন উত্তৰসমূহ আজি আমি আলোচনা কৰিম। 1 নম্বৰ উত্তৰ লিখা। ক পাৱাৰ টিলাৰ কি? মাটি চহাব পৰা যন্ত্ৰচালিত নাঙলক পাৱাৰ টিলাৰ বুলি কোৱা হয়। খ শীতল ভঁৰাল কি? সোনকালে নষ্ট হৈ যোৱা সামগ্ৰীসমূহ বহু দিনলৈ সতেজ কৰি ৰাখিবলৈ যি ভঁৰালত থোৱা হয় সেই ভঁৰালক শীতল ভঁৰাল বোলা হয়। গ কেক আৰু বিস্কুট প্ৰস্তুত কৰিবলৈ কি ৰন্ধন সঁজুলি ব্যৱহাৰ কৰিব পাৰি? কেক আৰু বিস্কুট প্ৰস্তুত কৰিবলৈ বিদ্যুৎচালিত মাইক্ৰ'ৱেভ অভেন ব্যৱহাৰ কৰিব পাৰি। ঘ কম্পিউটাৰত কি কাম কৰা হয়? কম্পিউটাৰত বিভিন্ন তথ্য সংৰক্ষণ কৰা হয়, হিচাপ নিকাচ কৰা হয়, তালিকা মাৰ্কশ্বিট আদি বনোৱা হয়, বিভিন্ন খেল খেলা হয় ইত্যাদি। 19 নম্বৰ প্ৰযুক্তিৰ সহায়ত বিজুলী বিল কেনেকৈ পৰিশোধ কৰিব পাৰি? ইণ্টাৰনেটৰ সহায়ত মোবাইল ফোনৰ যোগেদি ঘৰত বহিয়ে বিজুলীৰ বিল পৰিশোধ কৰিব পাৰি। 2 নম্বৰ ক অংশৰ লগত খ অংশ মিলোৱা। মই মিলাই লিছো, তোমালোকে চাই ল'বা। 3 নম্বৰ শুদ্ধ নে অশুদ্ধ লিখা। ক প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত আমাৰ জীৱনৰ মান উন্নত হৈছে। এইটো শুদ্ধ। ডাক যোগে ইজনে সিজনৰ লগত কথা পাতিব পাৰোঁ। এইটো অশুদ্ধ। ৰেফ্ৰিজাৰেটৰত খাদ্যবস্তু ৰান্ধিব পাৰি। এইটো অশুদ্ধ। কম্পিউটাৰৰ এটা মুখ্য কাম হ'ল যোগাযোগ স্থাপন। এইটো অশুদ্ধ। 4 নম্বৰ চমু টোকা লিখা। ক মোবাইল ফোন। খ ইণ্টাৰনেট। মোবাইল ফোন হ'ল দূৰসংযোগৰ বাবে ব্যৱহৃত এক সঁজুলি। অনাতাঁৰ সংযোগ ব্যৱহাৰ কৰি টেলিফোন কল কৰিবলৈ ব্যৱহৃত এক বহনযোগ্য যন্ত্ৰ। পৰম্পৰাগত তাঁৰযুক্ত টেলিফোনৰ বিপৰীতে মোবাইল ফোন তাঁৰবিহীন আৰু ইয়াৰ আকাৰ সৰু হোৱাৰ বাবে এঠাইৰ পৰা সেই ঠাইলৈ ইয়াক কঢ়িয়াই লৈ ফুৰিবলৈ অতি সহজ। খ ইণ্টাৰনেট। ইণ্টাৰনেটৰ যোগেদি আমি দেশ-বিদেশৰ খবৰ পাব পাৰোঁ। দূৰ-দূৰণিত থকা লোকসকলৰ লগত ঘৰত বহিয়ে যোগাযোগ কৰিব পাৰোঁ। বিভিন্ন তথ্য পাব পাৰোঁ। ৰেল আৰু বিমানৰ সময়সূচী জানিব পাৰোঁ আৰু আগতীয়াকৈ টিকেট সংগ্ৰহ কৰিব পাৰোঁ।